ডক্টর টনিরাম ব্রহ্মণ জিন্দাবাদ 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 অমর সিং টিসো জিন্দাবাদ 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 অপজিশন যাতে জিকিব নোৱাৰে তাৰ কাৰণে প্ৰত্যেকজন লোকেল কমিটি সদস্যবিলাকে কাম কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ পুনৰ স্বাৰ্থত আমি একেলগে কাম কৰিব লাগিব আজি গৰ্বৰে ক'ব পাৰিছো this is the KAC Karbi Anglong Autonomous Council my government and this is the best government ever in the past with 70 years of India's independence 70 বছৰত যদি কোনোবা কাৰ্বি আংলং অটোনমাস ডেভেলপমেন্ট কাউন্সিলে ৰাইজৰ হৈ কাম কৰিছে পিছপৰা দুৰ্বল শ্ৰেণীৰ মানুহৰ কাৰণে আই মাতৃ যুৱ শক্তিৰ কাৰণে যদি কোনোবাই কাম কৰিছে এই চৰকাৰখন হৈছে টনিৰাম ব্ৰহ্মণ ডাঙৰীয়াৰ নেতৃত্বত বিজেপিৰ বেলেগ নহয় আমি ইয়াত দলৰ কাৰ্যসূচী যে আমাৰ ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি জইণ্ট এক্সটেণ্ডেড আমাৰ কৰ্মীসকলৰ লগত আজি বহা সভাত যাতে আগন্তুক বিধানসভা নিৰ্বাচনৰ 5টা ছিটত বিপুল ভোটে যাতে জয়যুক্ত হয় তাৰ কাৰণে সেই কাৰ্যসূচী লোৱা হৈছে আৰু এইটো বেলেগ কাৰ্যসূচী নহয় যে ভোটসকলে যে কেনেধৰণৰ কাম কৰিব লাগে দলৰ কাৰ্যসূচীবিলাক কেনেকৈ পালন কৰিব লাগে সেই গোটেইখিনি বিতংভাৱে আলোচনা কৰা আজি সভাত